আচলতে ৰাতি বহুত হৈ গৈছে, অত্যাধিক ঠাণ্ডা। এই ঠাণ্ডাৰ সময়ত আপোনালোকে আচলতে খেল উপভোগ কৰিব আহিছে। আমি দিয়া ভাষণ এতিয়া হয়তো ভাষণ দিয়া সময়ো নহয়, ভাষণ শুনা সময়ো নহয়, কিন্তু মই আহিছোঁ যদি দুই এটা কথা আমাৰ সমাজক উদ্দেশ্য কৰি যদি মই নকওঁ তেতিয়াহ'লে আধৰুৱা হৈ থাকিব। তাৰ কাৰণে মই দুটা মাত্ৰ কথা ক'ম। সেয়া হৈছে যে আমি আমাৰ এই দূৰ দূৰণিৰ পৰা আমাৰ এই অঞ্চলত খেলপ্ৰেমী ৰাইজসকলে ইতিমধ্যে বহু জেগাত মই গৈছোঁ। আমাৰ এই অঞ্চলত ভাল ভাল খেল ইতিমধ্যে আয়োজন হৈছে। কিছুদিন আগতে চাম্পুপাৰাত গৈছিলোঁ, তাতে দেখিছোঁ আমাৰ ঝাৰখণ্ড, বেংগল, ইউ পি, বিহাৰৰ পৰা খেলিব আহিছে। আজি ইয়াতে হয়তো মই অলপ আগত শুনিছোঁ যে ইয়াতে কলকাতাৰ পৰা টীম আহিছে, অসমৰ বাহিৰৰ পৰা ইয়াতে খেলিব আহিছে। এয়া আমাৰ কাৰণে অতিকে ভাল লগা খবৰ, আমাৰ অঞ্চলবাসীৰ কাৰণে ভাল লগা খবৰ। আৰু এই খেল ধেমালিৰ জৰিয়তে আমাৰ যে সমন্বয় বৃদ্ধি হ'ব, আমাৰ এটা জাতিৰ লগত আন এটা জাতিৰ যি সমন্বয়, ভাতৃত্ববোধ, সেই ভাতৃত্ববোধক আমি অহা দিনত আগবঢ়াই লৈ আমি এখন সুস্থ সমাজ, সুস্থ পৰিৱেশ আৰু সুস্থ দেশ আমি গঢ়িব লাগিব। আমাৰ যি যুৱ প্ৰজন্ম, আমাৰ যুৱ প্ৰজন্ম অহা দিনত খেল ধেমালিৰ জৰিয়তেই নহয়, আমি যাতে ভাল ভাল কাৰ্যসূচী আৰু ল'ব পাৰোঁ, যি কাৰ্যসূচীৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এখন সুস্থ সমাজ, সুস্থ দেশ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি মাদক দ্ৰব্যৰ ওপৰত আমি বহুখিনি কৰিবলগীয়া আছে। মদ, ভাং, বিড়ি, চাদা, ড্ৰাগছ, এই ড্ৰাগছৰ উপদ্ৰৱৰ পৰা আমি আমাৰ সমাজখনক আমি অহা দিনত আমি ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ গুৰুজনসকলৰ আশীৰ্বাদ লাগিব, জ্যেষ্ঠ জ্ঞানী গুণী ব্যক্তিসকলৰ আশীৰ্বাদ লাগিব। আমাৰ যুৱ প্ৰজন্মই অধিক আগ্ৰহেৰে, অধিক উদ্যমেৰে সৈতে আমি অহা দিনত আমাৰ সমাজখনক আমি নেতৃত্ব দিব লাগিব। তাৰ কাৰণে মই বেছি কথা নকওঁ, মই দুটা কথা কৈছোঁ। সেয়া হৈছে যে আমি ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ সোঁৱৰণত আমি খেল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই জুবিন গাৰ্গ ডাঙৰীয়াৰ যি খেল প্ৰতিযোগিতা, এই জুবিন গাৰ্গ ডাঙৰীয়া কোন আছিলে, তেখেতৰ জীৱন দৰ্শনত আমি প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ জাতীয় জীৱনত, আমাৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনশৈলীত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ, সেই আদৰ্শক আমি জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজঙ্ঘা। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ যে যি আদৰ্শ জুবিন দাই আমাক দি থৈ গ'ল, শংকৰ আজানৰ দেশত, যি মাধৱদেৱ আজান ফকীৰৰ দেশত, যি ইছমাইল ছিদ্দিকী, বাঘ হাজৰিকাৰ দেশত যি সম্প্ৰীতিৰ ৰাজনীতি তেখেতে দেখাই থৈ গ'ল, সেই সম্প্ৰীতিৰ ৰাজনীতি, সম্প্ৰীতিৰ নিদৰ্শন অহা দিনত আমি আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱন দৰ্শনক আমি দেখাব লাগিব। মই বেছি কথা নকওঁ, মই কেইটামান কথা কৈছোঁ। তাৰ মাজত এটা কথা হৈছে মাৰ্টিন লুথাৰ। আপোনালোকে ইয়াতে যুৱ প্ৰজন্মৰ যিসকল বন্ধু আছে, মই তেওঁলোকক কৈছোঁ, আজি গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব, মাৰ্টিন লুথাৰ নামৰ এজন ব্যক্তিয়ে আমেৰিকাত তেওঁ এটা সময়ত আন্দোলন কৰিছিলে। সেই আন্দোলনত তেওঁ কৈছিলে যে আই হেভ এ ড্ৰিম, আই হেভ এ ড্ৰিম। মই আপোনালোকক কৈছোঁ যে আমি আমাৰ অঞ্চলৰ জ্যেষ্ঠ যুৱকসকলে, আমাৰ জ্যেষ্ঠ গুৰুজনসকলৰ সৈতে আমি অহা দিনত আগবাঢ়িব বিচাৰিছোঁ। সেইকাৰণে আমি কৈছোঁ যে আমি প্ৰত্যেকজন চমৰীয়াবাসীয়ে অহা দিনত আমি চিন্তা চৰ্চা কৰিব লাগে যে উই হেভ এ ড্ৰিম, উই হেভ এ ড্ৰিম। আমি এটা সপোন দেখিছোঁ, আমাৰ সপোনক আমি বাস্তৱায়িত কৰিব লাগিব। যি সপোনৰ জৰিয়তে আমি আমাৰ সমাজখনক অহা দিনত আগবঢ়াই লৈ যাব লাগিব। যি সমাজত হিংসা নাথাকিব, যি সমাজত বৰ্ণবাদ নাথাকিব, যি সমাজত জুবিন দাই কৈ যোৱাৰ দৰে আমি মুক্ত কাঞ্চনজঙ্ঘাৰ দৰে আমি প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ জীৱনশৈলীত আমি এখন আদৰ্শৱান যুৱক হিচাপে, আদৰ্শৱান সমাজ হিচাপে আমি কৰিব পাৰোঁ, তাৰ এক চিন্তা চৰ্চা অহা দিনত আমি কৰিব লাগিব। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ, আমি মুক্ত চিন্তাৰ গৰাকী হ'ব লাগিব, আমি মুক্ত দিনৰ সপোন দেখিব লাগিব। যি সপোনৰ মাজত আমাৰ ল'ৰা ছোৱালীয়ে, আমাৰ ভৱিষ্যত প্ৰজন্মই আমাৰ এখন সুস্থ সমাজ দেখিব পাৰিব, যি সমাজত কোনো ধৰণৰ বৰ্ণবাদ নাথাকিব, যি সমাজত ন্যায় শিক্ষিত নহ'ব, ন্যায় আমাৰ ঘৰত আমি আজৰি আনিব লাগিব, তেনেকৈ এখন সুস্থ সমাজ আমি অহা দিনত কৰিব লাগিব। তাৰ কাৰণে আমাৰ যিসকল পূৰ্বপুৰুষসকলে আমাৰ ইমান ধুনীয়া সমাজ দি থৈ গ'ল, সমাজ এখন দি থৈ গ'ল, এই মাটি দি থৈ গ'ল, এই পৰিৱেশ দি থৈ গ'ল, এই পৰিৱেশৰ লগত আমি থাকি অহা দিনত সুস্থ চমৰীয়া, সুস্থ জল চুমুলি, সুস্থ জলাই মাৰি, সন্তুলি ডেকাচান টোপা মাৰি আমি কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি এখন সংগ্ৰাম আগবঢ়াইছোঁ। সেই সংগ্ৰামত আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ জ্ঞানী গুণী শিক্ষিত ব্যক্তিসকলৰ লগতে যুৱ প্ৰজন্মৰ প্ৰত্যেকজন ভাই বন্ধুক আমি অহা দিনত
আমার লগত আমি এই সংগ্ৰামৰ গৰাকী হিচাপে আমি আমাৰ সমাজখনক সপোন দেখিছো, যি সপোন দেখাৰ মাজত আমাৰ প্ৰত্যেকজনৰ ঘৰে ঘৰে ন্যায় প্ৰাপ্তিৰ যি যুঁজ, এই যুঁজত যাতে আমি আগবাঢ়ি যাব পাৰো তেনেকুৱা এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰিছো। আৰু আমি বিভেদ নিবিচাৰো, আমি বিবেচন নিবিচাৰো। আমাক বিভিন্ন ধৰণৰ বিশেষণ দিয়ে, এই বিশেষণ দিয়া ব্যক্তিসকলৰ আদৰ্শ আমাক নালাগে। আমি শংকৰ ৰাজনৰ আদৰ্শক বিশ্বাস কৰো, আমি বাঘ হাজৰিকা ইছমাইল ছিদ্দিকীৰ আদৰ্শক বিশ্বাস কৰো, আমি শংকৰদেৱৰ লগত চান্দ খাই আদৰ্শক বিশ্বাস কৰো, আমি শহীদ আব্দুল মালিক মফিজুদ্দিন হাজৰিকাৰ আদৰ্শক বিশ্বাস কৰো, ইমৰান শ্বাহৰ আদৰ্শক বিশ্বাস কৰো। জাতীয় জীৱনৰ প্ৰতিটো সংস্কৃতিৰ যি ভাষা ভাৱবৰ্ণ সম্প্ৰীতিক আমি বিশ্বাস কৰো, তেনেকুৱা এখন সমাজ আমি অহা দিনত কৰিবৰ কাৰণে চিন্তা কৰিছো। মই বিশেষ একো নকওঁ, আৰু বক্তা আছে, মই এইখিনি কৈ মই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰিছো। জয় অসম, বন্দে মাতৰম, খুদা হাফিজ, আসসালামু আলাইকুম, নমস্কাৰ। ধন্যবাদ এডভোকেট রফিকুল ইসলাম রাগরিয়া।